মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নৱম শ্ৰেণীৰ তোমালোকে যি বৃত্তি পৰীক্ষা দিলা অৰ্থাৎ টেলেণ্ট সাৰ্চ এক্সামিনেশ্যন দিলা আজি তাৰিখত তাৰে মই আনসাৰ কি বিলাক দি আছো তোমালোকে নিজে ৰিজাই চাবা কোনটো হসা কিন্তু কোনটো তোমালোকে শুদ্ধ লিখিছা কোনটো ভুল লিখিছা তোমালোকে গম পাব পাৰিবা এক নম্বৰ তোমালোকে আছে with this you have lost কি হ'ব that chance না ইয়া হ'ব the little chance তাৰমানে সি অপচন এক নম্বৰ সি আনসাৰ আৰু দুই নম্বৰটো হল that was an এটা তোৰ এ আনসাৰ হ'ব দুই নম্বৰ এ গল তিন নম্বৰটো কি আছিল anger is compared এটা কি হ'ব তিন নম্বৰটো এ হ'ব compared to with নহয় to হ'ব এটা তাৰ পিছত চাৰি নম্বৰটো he excel in হ'ব চাৰি নম্বৰটো পাঁচ নম্বৰটো হ'ব তোমালোকৰ you can come with আচ্ছা এটা লাষ্টত তোমালোকৰ হ'ব পাঁচ নম্বৰটো হ'ব for unless your father permits পাঁচ নম্বৰটো for হ'ব অপচন 4 ছয় নম্বৰটো হ'ব তোমালোকৰ iron is the most useful of all metals এটো বি হ'ব ছয় নম্বৰটো হ'ব বি সাত নম্বৰটো হ'ব তোমালোকৰ the meaning of do away with এটো বি হ'ব সাত নম্বৰটো বি abolish he came in a descent এটো হ'ব DECENT বি হ'ব আঠ নম্বৰটো তোমালোকৰ বি অপচন নয় নম্বৰটো he was tired he rested for a while আচ্ছা তো যেটো সিম্পল সেন্টেন্স নয়ৰ বি হ'ব আৰু ডি হ'ব তোমালোকৰ আনসাৰ 9 নম্বৰ ডি being tired এটো তাৰপিছত 10 নম্বৰটো কি আছিল let's have dinner outside তাৰপিছত এটো কি হ'ব তোমালোকৰ এ হ'ব অপচন should we 10 এ আচ্ছা এইটো গল তোমালোকৰ এটা তোমালোকৰ 10 নম্বৰলৈকে হল মই পিছৰ বিলাক দেখাই দি আছো অলপ ধৈৰ্য্য ধৰা তোমালোকে পিছৰ বিলাক 10 নম্বৰটো গল এটা নেক্সট এটা মই দেখাই দিছো এটা কি আছিল 11 নম্বৰ a bunch of key is as a pile of book এটা হ'ব বি or D pile 12 নম্বৰটো তোমালোকৰ হ'ব carries kitten home is to cabinet হ'ব এটো 12 নম্বৰ D হ'ব 13 নম্বৰ identify the correct sentence ৰ ভিতৰত আচ্ছা এটা বলিছে 13 or D হ'ব each boy and each girl were present D 14 identify the correct sentence আচ্ছা he gave us wrong information B হ'ব এটা आंसर তোমালোকৰ 15 select the correct indirect form 15 আর কোনটো আছে 15 তো তোমালোকৰ C হ'ব he requested me to visit his place okay তাৰ পিছত 15 16 তো হ'ব তোমালোকৰ A he said to the girl okay 16 A 17 C the road were repaired আমাৰ কেতিয়াবা ভুল হয় এনিৱে এটো কাৰেক্ট হ'ব 17 C 18 তো হ'ব তোমালোকৰ কি আছিল এটো গো হ'ব before I go to bed 19 তো হ'ব তোমালোকৰ evaporates water evaporates 19 B হ'ব select the passive form 20 তোমালোকৰ কি আছিল passive form ন B হ'ব এটো I was surprised by his result okay 21 select the right active voice 21 তো তোমালোকৰ হ'ব D why no one brought this matter to my notice 21 D হ'ব এতিয়া তাৰ পিছত মই নেক্সট ব্লগ দেখাই দি আছো এটা 21 গল তোমালোকৰ এতিয়া হ'ব তোমালোকৰ এইটো কি আছিল আমাৰ shit এটা নহয় just a minute আমি দিছো তোমালোকৰ
এটা হইছে না এটা হবে damn ক ইমান খেলি মেলি কৰি আছে কি হবে অলপ ডাঙৰ কৰি লৈছো ৰ কোথায় নহলে এটা কি আছিল তোমালোকৰ 22 তো হল তোমালোকৰ হ'ব a choose the right idiom এটাকে bad blood okay 23 আনসার আহি গল ইয়া তোমালোকৰ d অপশন হ'ব 23 d অপশন তাৰ পিছত আছে 24 গৰম দিনত মাটিৰ কলহত আচ্ছা এটা হ'ব তোমালোকৰ D 24 or D option 25 এটা হবে homogeneous mixture C হবে 25 C 26 তো কোনটো হবে 0 ডিগ্ৰী উষ্ণতাত থকা বৰফ আচ্ছা ইয়াৰ অপশনটো হিফালে আছে মই তোমালোকক আনি দিছো ৰবা 26 এর অপশনটো এটা কেমন 26 oh this is 26 or option to hobo tomolokor C number to hobo both A and B 27 the valency of aluminum oxide acha eta question to tomolokor wrong ase actually hoy aluminum hobo lagisil নহলে oxygen hobo lagisil je na eta enaka wrong answer wrong question pitol kunto hobo copper aru zinc tana option B milk is a mixture of acha eta hobo tomolokor bahute confused hoisila দুই বাতধিক মিশ্র নয় দুই বাতধিক মিশ্র হব পৰা তৰল মিশ্ৰণ A 29 A অপশন তাৰ পিছত আসলে কি আমাৰ এটা আমি দেখাই দিছো ৰবা 30 চেনি আৰু চকৰ মিশ্ৰণ কি প্ৰক্ৰিয়া পৃথক কৰিব ক্ৰাইষ্টেলাইজেশ্যন B 30 B হ'ব 31 তো হ'ব তোমালোকৰ A অপশন 6.68 into 10 to the power 23 32 হ'ব তোমালোকৰ Ito carbon dioxide 1 gram of carbon dioxide okay Rutherford ya nucleus আবিষ্কাৰ কৰিছিল গল তানে ডি অপশন 34 তো হ'ব তোমালোকৰ কি অক্সিজেন তোমালোকে গম পোৱা অক্সিজেনৰ ওজন হিচাপে ইয়াক আমি পাব পাৰি এটাৰ উল্টা ফলে কি হৈছে ড্যাম ক দেখাও না ভাল এটা অপশন মিলা মই গাই দিছো কি আছিল ইয়াত কোখে থকা কোক কেন্দ্ৰ আৱিষ্কাৰ কোখত থকা কোক কেন্দ্ৰ কোনে আৱিষ্কাৰ কৰিছিল এটা তোমালোকে জানাই এটা কি ৰবাৰ্ট ব্ৰাউন আছিল না ৰবাৰ্ট ব্ৰাউন সি অপশন 36 তো কোনটো অপশন হ'ব ইয়া হ'ব তোমালোকৰ অসমোসিস বি অপশন আশ্ৰিতি আচ্ছা তাৰ পিছত আহিলে আমাৰ 37 কোনটো প্ৰাণীৰ কোক কেন্দ্ৰ কি কোনটো প্ৰাণী কোষত কোক কেন্দ্ৰ না থাকে এটা হ'ব ৰেড ব্লাড সেল সি অপশন তাৰপিছত 28 কি আছিল 38 না আমাৰ শৰীৰত লৰছৰ আচ্ছা মাস্কুলাৰ টিস্যু পেশী কলা তাৰনে এ অপশন এ হ'ব তোমালোকৰ এইবাৰ আমি দেখাই দিছো 39 কি আছিল 18 গ্রাম কার্বন ডাই অক্সাইড কি আছিল এটো কোৱেশ্চনটো তলৰ কোনটো পদাৰ্থত আটাইতকৈ বেছি পৰমাণু আছে পৰমাণু নাই 18 গ্রাম ওয়াটার এটা কার্বন ডাই অক্সাইড হ'ব আচ্ছা বেগ সময় লেখে নিৰ্দেশ কৰিব পৰা ভৌতিক ৰাশিৰ একক আৰে বেগ সময় লেখে নিৰ্দেশ কৰিব পৰা বেগ আৰু সময় আচ্ছা বেগ আৰু সময় কোনটো নিৰ্দেশ কৰে মিটার পার সেকেন্ড স্কয়ার যত আছে হেটোই आंसर হ'ব তোমালোকৰ বি মিটার পার সেকেন্ড স্কয়ার আচ্ছা চাপ বল আৰু এৰিয়াৰ ৰিলেশনটো তোমালোকৰ p = f/a অপশন সি তাৰ পিছত তোমালোকৰ আছে এইটো কোনটো ক্লাছৰ কৰি আছো মই ফাইন 42 তোমালোকৰ কি আছিল হেটো আমাৰ fa হ'ব হয়নে
কাৰণ ইয়াত আমি ফ'ৰ্চ দুটা মাল্টিপুল কৰি দি থকা হয় গতিকে ইয়াত চি হ'ব তোমালোকৰ 42 চি 43 কোনটো হ'ব which of the following is the what called greenhouse gas okay সব কেইটা হয় কার্বন ডাই অক্সাইড মিথেন কি ক্লোরোফ্লোরোকার্বন অল অফ মানে ডি অপশন তোমালোকৰ অপশনটো হ'ব তোমালোকৰ ডি তাৰ পিছত ইয়াত আহিল তোমালোকৰ কোৱেশ্চন 44 এটো কোনটো হ'ব বি ম্যালেৰিয়া ই কন্টাজিয়াস ডিজিজ নহয় বি অপশন 44 অপশন বি 45 কি কৈছে তোমালোকৰ যিকোনো দুটা পদাৰ্থ অসংখ্য ইনফাইনাইট ডি 45 ডি 46 হ'ব তোমালোকৰ দুইটা আচ্ছা 46 দুটা প্লাস 47 এর কথা কৈছো মই ইয়াত 8 হ'ব 8 বলতে তোমালোকৰ সি অপশন তাৰ পিছত আহিলে আমাৰ 48 মাইনাস ডি বাই সি এ অপশন তাৰ পিছত 49 অপশন সি 5 হ'ব 50 অপশন কি আছে আচ্ছা ডাইমেনশন ইয়াত 2 আছে 3 আছে এটা এটা কনফিউজিং কোশ্চেন তোমালোকৰ কাৰণে what is the dimension of a point actually এটা পয়েন্টৰ পয়েন্ট ন পয়েন্টৰ ডাইমেনশন তোমালোকৰ 2 হ'ব যেটো point is পয়েন্টটো আমি সাধাৰণতে কত লিখো 2 ডাইমেনশনাল ফিগাৰত লিখো হেকানে ইয়াৰ ডাইমেনশন হ'ব দুটা আচ্ছা তাৰ পিছত কিমান আছিল এটো just a minute 51 এটা ত্ৰিভুজৰ দুটা বাহু ক্ৰমে 3 সেমি আৰু 2.5 সেমি তলৰ কোণটো দৈৰ্ঘ্য তৃতীয় বাহুৰ যোগ হ'ব নোৱাৰে আচ্ছা এটা এটা ফকৰা কোশ্চেন দিছে তোমালোকৰ ইয়াত প্ৰথম বাহু তোমালোকে 3 ধৰিছা দ্বিতীয় বাহু তোমালোকে 2.5 তেনেহলে তোমালোকে এড কৰিলে হ'ব 3 কি 5.5 গতিকে যিমান বিলাক বাহু হ'ব থাৰ্ড বাহুটো 5.5 ত কৈ কম হ'ব লাগিব কিন্তু 5.5 ত কৈ ইয়াত এটাও কম নাই গতিকে এটা ৰং কোশ্চেন আচ্ছা দুটা বাহু মধ্যবিন্দু সংযোগী ৰেখাখণ্ডৰ তৃতীয় বাহুডাল আচ্ছা তোমালোকে গম পোৱা দুটা বাহু মধ্যবিন্দু সংযোগী ৰেখাখণ্ডৰ তৃতীয় বাহুৰ সমান্তৰাল আৰু আধা কোট আছে এটো তোমালোকে চাবা এটো ইকুইভ্যালেন্ট প্যারালাল আচ্ছা কি প্যারালাল টু দ্য থার্ড সাইড আচ্ছা ডি নম্বৰটো অপশনটো হয় প্যারালাল এন্ড হাফ ডি অপশনটো 52 হ'ব তোমালোকৰ ডি আচ্ছা মিডিয়ানে কৰে কি তোমালোকৰ ত্ৰিভুজক দুটা সমান এৰিয়া সমান কালিৰ দুটা ত্ৰিভুজক ভাগ কৰে 53 হ'ব তোমালোকৰ অপশনটো ইয়াত নাই না আচ্ছা মই দিছিলো 53 এর आंसर হ'ব triangle of equal area or D 53 D হ'ব 54 হ'ব তোমালোকৰ A 120 তাৰছত দুটা বাহু সেন্টিমিটাৰ এটা ক্যালকুলেট কৰাৰ পিছত কিমান পোৱা গৈছিল এটা হ'ব C তোমালোকৰ 55 অপশন C 56 অৰ অপশন হ'ব তোমালোকৰ 56 অৰ অপশন C 56 অৰ অপশন C হ'ব 352.15 56 sorry D 56 হ'ব তোমালোকৰ D অপশন 57 to হ'ব তোমালোকৰ R/4 B হ'ব 57 B 58 to হ'ব তোমালোকৰ কিমান আছিল 58 D হ'ব 35 না কি আছিল 7 cm 58 to তোমালোকৰ D হ'ব 7 cm next তাৰ পিছত আমি ইয়াত আহিছো the radius এইটো আমাৰ কিমান আছিল 5.749 আগতে মই ক্যালকুলেশন কৰি থৈছো তো 59 না 59 কত কৈছিলা 59 নেকি 59 आंसर হ'ব 5.749 সেন্টিমিটার স্কয়ার 59 টো হ'ব বি আচ্ছা 60 টো একেবাৰে সহজ দিছে তোমালোকৰ কাৰণে এটো হ'ব তোমালোকৰ কিমান 9 কোট আছে এটো ডি তাৰপিছত 61 টো হ'ব তোমালোকৰ 0 পৰা 1 তানে লাষ্ট অপশনটো 0 to 8 লাষ্ট অপশনটো নহয় দে সি অপশন 61 সি লুটুগুটি
2 গুটি 62 টো তোমালোকৰ হ'ব 1/6 ক'ত আছে এইটো ডি তাৰ পিছত এ ম্যান দিছ এইটো হ'ব তোমালোকৰ 40 ডি অপচন 63 ডি 64 কি আছিলে ডবল চাইছো এই বেছি ডাঙৰ হৈ গ'ল 64 হ'ব তোমালোকৰ 64 ৰ অপচনটো ডি অপচন ডি to কি 1.4373 সেন্টিমিটার কিউব 53 তাৰপিছত 50 65 to হ'ব তোমালোকৰ ইয়াৰ অপচন ইয়াত দিয়া নাই ইফালে দিয়া আছে 65 ৰ অপচন কোনটো ক্যালকুলেট কৰা গ'ল 110 মিটাৰ স্কয়াৰ 70 হ'ব 110 মিটাৰ স্কয়াৰ তাৰ মানে তোমাৰ কি কৈছে ৰবা মই 65 হে কৈ আছো 65 হ'ব তোমালোকৰ বি অপচন 110 মিটাৰ স্কয়াৰ আচ্ছা 66 হ'ব তোমালোকৰ এ অপচন প্যাৰেলাল টু এক্স এক্সিস 67 হ'ব তোমালোকৰ আইন আহি গ'ল না এই আইনটো তো বেমান সি হ'ব এটো 1858 the government act of india the government of indian act এটো সি অপচন 67 68 to আসলে কি সত্যেন্দ্রনাথ ঠাকুর এটো হ'ব 68 সত্যেন্দ্রনাথ ঠাকুর 69 মুদ্রার প্রাণা 1835 এটা হ'ব এ 69 এ 70 হ'ব বেঙ্গল গেজেট ডি 71 হ'ব এটা এটা কনফিউজিং কোশ্চেন ইয়া एक्चुअली 34 কিলোমিটার কিন্তু 34 ইয়াত নাই কোনোবাই যদি 32 কিলোমিটার লিখিছে তেনেহলে হ'ব কিন্তু আসলতে ই 34 কিলোমিটার মানে 1853 তো 34 কিলোমিটার 72 অপশনটো আনন্দমঠ সবে জানা বঙ্কিমচন্দ্র চট্টোপাধ্যায় অর্থাৎ ডি আচ্ছা 73 এইটো এটা অলপ ক্রিটিক্যাল কোশ্চেন আছে যে পঢ়িছে তাকে পাইছে ইয়া কাল সংহতিৰ এটো 73 তাৰ মানে অপচন সি 73 ৰ পিছত এতিয়া গৈছে তোমালোকৰ কোটা 74 সত্ৰাধিকাৰৰ ওচৰত সত্ৰাধিকাৰী জনে নিৰঞ্জন দেৱ বি অপচন না সি অপচন এটা হ'ব সি অপচন 75 হ'ব তোমালোকৰ ৰংগাপাৰা হ'ব লাগে ৰংগা গোপা নেকি বি নম্বৰ অপচন তোমালোকৰ যেটো হয় এটোই আসলতে কিতাবত খুজি এটো পোৱা নাই তেজপুৰ লিখা আছে কি তেজপুৰ কিন্তু তোমালোকৰ কিতাবত হয়তো থাকিব পাৰে কিন্তু তেজপুৰটো নহয় কি কয় তিনিচুকীয়া so which one of the following আচ্ছা এটো আমাৰ আসলে কি question number 76 question number 76 এর অপশনটা কি আসলে ডি অপশন এটা হবে শোর জন শোর সার্জন শোর তার পিছত 77 কি আসলে নুমালী রাজমাও আচ্ছা নুমালী রাজমাও পূর্ণানন্দ বুঢ়াগোহাঁই এটা বি অসমৰ কাছে প্ৰায় জানে মণিপুৰ আক্ৰমণ কৰা মান ৰজাজন আছিল আচ্ছা এটা বাগদাওতো নহয় এটা হ'ব কি বদোপায়া তাৰমানে বি অপশন গোবিন্দ সিংহ কাছাৰৰ আছিল ডি অপশন তাৰপিছত পৃথিৱীৰ ভিতৰত কিমান শতাংশ স্থলভাগ 71% এ অপশন 81 টো তোমালোকৰ হ'ব কোষ্ট মানে সি অপশন সি আৰু 82 হ'ব তোমালোকৰ ইনসেলবার্গ এটা জার্মান হয় জার্মান ল্যাঙ্গুয়েজ এ 82 এ তাৰপিছত 83 হল অক্সিজেনৰ পার্সেন্টেজটো বেছি আছে 20.94 এ অপশন তাৰপিছত পৃথিৱীৰ পঠোৱা ৰেডিঅ' তৰংগ ইয়া একচুয়ালি আয়নোস্ফিয়াৰটো থাকে তোমালোকৰ থাৰ্মোস্ফিয়াৰৰ ভিতৰত সো 83 কি 84 অপশন হ'ব ইয়াত তোমালোকৰ এটা হ'ব তোমালোকৰ থাৰ্মোস্ফিয়াৰ কত থাৰ্মোস্ফিয়াৰৰ ভিতৰত থাকে আমাৰ আয়নোস্ফিয়াৰ এই আয়নোস্ফিয়াৰে আমাৰ ৰেডিঅ' তৰংগ রিফ্লেক্ট ব্যাক কৰে আচ্ছা দা ইউনিট অফ উইন্ড এটা নট হ'ব নট এ 85 এ 86 টো হ'ব তোমালোকৰ বায়ু প্ৰবাহৰ কাৰণ প্ৰেসাৰ ডিফারেন্স তাৰ মানে কৈছো মই হোৱাট দিছ হেল
প্ৰেছাৰ ডিফাৰেঞ্চ কোনটো আছিলে তাৰ মানে কি তোমাৰ বি অপশ্যন 87 হ'ব most populated state ইয়াতো তোমালোকে জানা উত্তৰ প্ৰদেশ মানে সি অপশ্যন 88 উত্তৰ ভাৰতৰ গংগা মানে সি অপশ্যন 89 তো হ'ব তোমালোকৰ 27.7% বি অপশ্যন তাৰ পিছত আহিল তোমালোকৰ নেক্সট কোৱেশ্চন 9 কোৱেশ্চন নম্বৰ 9 দিছপুৰ অসমৰ ৰাজধানী এটা হল 1973 চনবিলাক সাধাৰণতে মনত নাথাকে কিন্তু এইটো শিয় উষ্ণতা কিমান কাৰ উষ্ণতা অসমৰ না ইয়া আসলতে 8 ডিগ্ৰী সেন্টিগ্ৰেড হয় নিম্নতম উষ্ণতা গতিকে তোমালোকে 10 ডিগ্ৰী যদি লিখিছা কোনোবাই বিলো 10 ডিগ্ৰী এটো ৰাইট হ'ব মানে এ তাৰ পিছত 92 ৰ অপচনটো তোমালোকৰ আছে পাঁচটা এ অপচন তাৰপিছত 93 আন্ডাৰ হুজ লিডাৰশিপ দা ইন্ডিয়ান এসোসিয়েশন এটা হল কি সুৰেন্দ্ৰনাথ বেনাৰ্জী ওকে দ্যাট মিন্স অপশন এ 93 অপশন এ 94 হল রাজনৈতিক দল ভারতের প্রথম রাজনৈতিক দল না রিজনাল পার্টি এটা হল কি ডিএমকে আচ্ছা তার পিছত এতিয়া নেক্সট কোশ্চেনটো হল তোমালোকৰ ডিএমকে অর্থাৎ তোমালোকৰ সি অপশন 95 তো এটা হ'ব আমাৰ ইংল্যান্ড 2.5 বুলি কৈছে কিন্তু 2 বুলি ক'লে হ'ব বাই পার্টিক 96 তো কি আছিল সরকার শ্ৰেণী বিভাজন প্লেটো কোড আছিল সি অপশন আচ্ছা 97 কোড কোনটো আছিল তলৰ কোনটো এককেন্দ্ৰিক সরকার বৈশিষ্ট্য নহয় উইক জুডিশিয়ারি ইহঁতৰ স্ট্ৰং জুডিশিয়ারি থাকে মানে সি 97 সি আচ্ছা 99 কি আছিল ও যুক্তরাষ্ট্ৰৰ গৃহভূমি এয়া যুক্তরাষ্ট্ৰই হয় তাৰ মানে আমেৰিকা তোমালোকৰ অপশন সি এইটো 98 গল এতিয়া তোমালোকে পাই আছা কটা 99 আচ্ছা দ্বিদলীয় ব্যৱস্থা থকা দেশখন বাই পার্টিক না হিয়াও ইংল্যান্ড ওকে 96 হে আগতে কি বাই ইংল্যান্ড কলো হ'ব থাক 96 তোমালোকৰ কি আছিল সরকাৰৰ শ্ৰেণী বিভাজন কৰা প্লেটো ৰবা ইয়াৰ আগত এটা কোশ্চেন হয়তো মই ভুল কৈছো দেই কি আছিল এইটো আচ্ছা সরকার শ্রেণী বিভাজন সূচনা কৰা প্ৰথমজন দাৰ্শনিক হল ঠিক আছে প্লেটোই আছিল এটা কিমান নম্বৰ 95 কি হ'ব আচ্ছা এটা হয় আচ্ছা অৰ্থবিজ্ঞানৰ কল্যাণ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল ইয়া মাৰ্শাল আলফ্ৰেড মাৰ্শাল আচ্ছা গল লাষ্টৰ অংশ কিটো আছিল বা ধুনীয়া কোশ্চেন এটা দিছে কোন এটা বস্তু মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক কোৱা হয় সম্পদ কি হ'ব ওয়েলথ উপযোগিতা কল্যাণ ফিনিশড গুড প্রস্তুত সামগ্ৰী নহয় সম্পদ হ'ব আচ্ছা যে নহক ইয়া মই নিজৰ এইবিলাক হয়তো মোৰো ভুল হ'ব পাৰে তথাপি তোমালোকে আকৌ এক্সপাৰ্টৰ দ্বাৰা তোমালোকে চাবা এটা ডাঙৰ কথা তোমালোকে পৰীক্ষাত কোৱালিফাই হোৱা বা নোহোৱা হেতলে তোমালোকে টেনচন নকৰিবা তোমালোকে যে পৰীক্ষাত বহিছা সেয়া ডাঙৰ কথা কাৰণ এই পৰীক্ষাই তোমালোকৰ নেক্সট মানে ফিউচাৰত বহুত পৰীক্ষা দিয়াত সহায় কৰিব থ্যাংক ইউ ভিডিওটো চোৱাৰ কাৰণে